নমস্কাৰ ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত চাম জিঅ'গ্ৰাফীৰ থিয়ৰীখনৰ কিছুমান কুৱেশ্যন। তেন্তে আহক আমি এই কুৱেশ্যনসমূহ এবাৰ চাই যাওঁ। তলত দিয়া 4টা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলৰ কোনখন মহাদেশত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক? ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া। নিম্নলিখিত কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছে? 15 পৰা 66 বছৰ, 15 পৰা 65 বছৰ, 18 পৰা 64 বছৰ আৰু 15 পৰা 59 বছৰ। নিম্নলিখিত বিদ্বানসকলৰ কোনজনে মানৱ বিকাশ ধাৰণাৰ পৰিচয় দিছিল? প্ৰফেচৰ অমৰ্ত্য সেন, এলেন চি চেম্পল, ডক্টৰ মহবুব উল হক, ৰাটজেল। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা হ'ল 1028 নিযুত, 3287 নিযুত, 3182 নিযুত আৰু 1210 নিযুত। নেক্সট হৈছে ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে? ভাৰতবৰ্ষত খাৰিফ শস্যৰ খেতি ইংৰাজী কোন কোন মাহৰ ভিতৰত কৰা হয়? কি ধৰণৰ শক্তি উৎসক ধাৰণক্ষম শক্তি বুলি কোৱা হয়? কৃষিভিত্তিক উদ্যোগ কি? অসমৰ 2খন পাহাৰীয়া জিলাৰ নাম লিখা। এইটো 2 নম্বৰীয়া কুৱেশ্যন। ভাৰতবৰ্ষত কোন 2খন ঠাই পোনপ্ৰথমে ৰেলপথেৰে সংযোগ কৰা হৈছিল? অধাতৱিক খনিজ পদাৰ্থৰ 2টা উদাহৰণ দিয়া। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কালত ভাৰতত স্থাপিত হোৱা 2টা লৌ-তীখা উদ্যোগৰ নাম লিখা। ভাৰতবৰ্ষৰ 2টা মুখ্য ঔদ্যোগিক অঞ্চলৰ নাম লিখা। ভাৰতৰ 2 নং ৰাষ্ট্ৰীয় জলপথে কোন 2খন ঠাই সংযোগ কৰিছে? বংগোপসাগৰৰ পশ্চিম উপকূলত অৱস্থিত 2টা মুখ্য সমুদ্ৰ বন্দৰৰ নাম লিখা। বায়ু প্ৰদূষণৰ 2টা মুখ্য উৎস উল্লেখ কৰা। দুবিধ প্ৰাথমিক অৰ্থনৈতিক বৃত্তিৰ নাম লিখা। জৈৱ সম্পদ আধাৰিত দুবিধ উদ্যোগৰ নাম লিখা। নেক্সট হৈছে 3 নম্বৰীয়া কুৱেশ্যন। 100টা শব্দৰ ভিতৰত লিখিব দিছে। পৰিকল্পিত জনবসতি বুলিলে কি বুজা? গ্ৰাম্য নগৰ জনগাঁথনিৰ গুৰুত্ব ব্যাখ্যা কৰা। আকাশী পথ ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। লৌ আৰু তীখা উদ্যোগৰ গুৰুত্বসমূহ লিখা। ভাৰতৰ জলসম্পদৰ সমস্যাসমূহ আলোচনা কৰা। অপৰম্পৰাগত শক্তি উৎসসমূহ বুলিলে কি বুজা? সামূহিক যোগাযোগ পদ্ধতি বুলিলে কি বুজা? অসমত মৰাপাট খেতিৰ বাবে থকা অনুকূল ভৌগোলিক অৱস্থাসমূহ উল্লেখ কৰা। অসমৰ জলবায়ৱিক ঋতুসমূহৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা। অসমৰ চাহ উদ্যোগৰ ওপৰত এটা টকা লিখা। অসমৰ পলসুৱা মাটিৰ বৈশিষ্ট্যসমূহ লিখা। মানৱ বিকাশৰ 4টা স্তম্ভৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। এইটো 5 নম্বৰীয়া কুৱেশ্যন। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ ব্যাখ্যা কৰা। নেক্সট হৈছে পৰ্যটন উদ্যোগ বুলিলে কি বুজা? পৰ্যটন উদ্যোগত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ আলোচনা কৰা। নেক্সট হৈছে ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুওৱা। ফাৰ্ষ্টটো হৈছে পশ্চিম উপকূলত থকা এটা সমুদ্ৰ বন্দৰ, এটা খনিজ তেল শোধনাগাৰ আৰু এটা লৌ আৰু তীখা উদ্যোগ।